জয় জগদ্গুরু শ্রীমন্ত শঙ্কর মাধব ও হরি জয় গুৰু শংকৰ। আজি গৈছিলোঁ শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰাতাদেৱৰ 532 বছৰ আগতে স্থাপন কৰা মইনবৰী সত্ৰলৈ। গছ গছনিৰে ভৰপূৰ মইনবৰী সত্ৰৰ প্ৰাংগণত সোমাই যথেষ্ট ভাল লাগিল। ৰাতিপুৱা পুৱাৰ প্ৰসংগৰ সময়ছোৱাত মই গৈ উপস্থিত হৈছিলোঁ মইনবৰী সত্ৰ। আৰু উত্তম প্ৰাৰ্থনা আমাৰ এই শিষপুত্ৰগৰাকী বিকাশ বাপগৰাকী আহি আমি এই ঐতিহাসিক মইনবৰী সত্ৰত দণ্ডবৰ হৈ ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই সেৱা ধৰি প্ৰসন্ন হৈয়ো হৰি কৰিও মায়াক নিৰ্যান আপোনাৰ মহিমাক আপুনি বেকত কৰি যুৱক কৰি পৰিজন কৰি ভগৱন্ত নিৰ্বিঘ্নে নিৰাপদে ৰক্ষা কৰিব। কৃষ্ণ কৃষ্ণ হৰি আও ৰাম। বৰনগৰস্থিত মইনবৰী সত্ৰলৈ গৈ সৰল ব্যক্তিত্বৰ অধিকাৰী মইনবৰী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰী বাপৰ লগত আলাপ আলোচনা কৰিলোঁ বহুতখিনি কথা। ৰাতিপুৱাই গুৰু দুজনাৰ ওচৰত প্ৰণিপাত জনাবলৈ পাই যথেষ্ট সুখ অনুভৱ কৰিলোঁ। মইনবৰী সত্ৰ তথা শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰাতাৰ বিষয়ে কেইবাটাও নজনা কথা জানিবলৈ আজি আমি আহিছিলোঁ মইনবৰী সত্ৰলৈ। আহকচোন আমি সকলোৱে এই নজনা কিছুমান কথা জানিবলৈ চেষ্টা কৰোঁ। হৰি ৰাম জয় কৃষ্ণ সত্ৰখন মইনবৰী সত্ৰখন পূৰ্বৰে পৰা আপোনাৰ মহাপুৰুষীয় সত্ৰ সংস্কৃতিৰ যিখিনি নীতি নিয়ম পৰম্পৰা সেই অনুসৰি সত্ৰখন সদায় চলি আছে পূৰ্বৰ দিনৰে পৰা। ইয়াতেই গুৰুজনাৰ আদৰ্শ ৰক্ষা কৰি 14টি প্ৰসংগ, ৰাতিপুৱাৰ প্ৰসংগ, উষা প্ৰসংগ, দুপৰীয়াৰ প্ৰসংগ, ৰাতিৰ প্ৰসংগ, খোল প্ৰসংগ ইত্যাদিকে ধৰি আমাৰ নৈত্যনৈমিত্তিক যিখিনি কাম এই কামখিনি আমাৰ চলি আছে। লগতে গুৰুজনাৰ আৰু আটা পুৰুষসকলৰ তিথি পাৰ্বণ হ'ব। বহাগৰ দুমাহী, মাঘ মাহৰ যি দুমাহী, কাতি বিহু, এই সকলো বিহুকেইটি আমি ইয়াতে উলহ মালহেৰে পালন কৰোঁ। বিভিন্ন সময়ত আপোনাৰ লুইতেৰে যেতিয়া মধুপুৰলৈ যায়, গুৰুজনাই ঠাকুৰাতাৰ গৃহলৈ বিভিন্নবাৰ গৈছিল। প্ৰবাদ আছে 21 বাৰ তেখেতে লুইতেৰে আমাৰ ঠাকুৰাতাৰ গৃহলৈ গৈছিল আৰু সেই অংকন আমি লুইতেৰে মইনবৰী সত্ৰলৈ যাত্ৰা দেখাইছোঁ। গুৰুজনাই আমাৰ ভকত আটা আতৈ সমস্তক লগত লৈ নাম প্ৰসংগ কৰাৰ দৃশ্য আমি ইয়াতে দিছোঁ। আৰু এই নাম প্ৰসংগ কিদৰে কৰে, আমাৰ আগতে মণ্ডলাকাৰ আকৃতিৰ নাম প্ৰসংগ আছিলে, মণ্ডলাকাৰ মানে ঘূৰণীয়া হিচাপে, কিন্তু গুৰুজনাই পৰৱৰ্তী সময়ত যেতিয়া পালনাম প্ৰতিষ্ঠা কৰিলে তাৰ পিছৰ পৰৱৰ্তী সময়ত তেওঁ কি কৰিলে, থিয় আকৃতিত থিয়ভাৱে নামখলা মাজত ৰাখি পেলাই নাম প্ৰসংগ কৰাৰ ব্যৱস্থা কৰিলে। সেয়া আমি অংকন কৰিলোঁ। গুৰুজনাই দশম পুথি ৰচনা কৰিছিলে, ভাগৱতৰ দশম স্কন্ধ, আৰু এই দশম স্কন্ধৰ পদ ৰচনা কৰোঁতে তেওঁ এইদৰে আগৰ দিনত পাখিৰে, কলম নাছিলে, আজিৰ পৰা 500-550 বছৰ আগতে পাখিৰে তেওঁ আৰু তেওঁৰ কিছু বাদ্যযন্ত্ৰ বৈকুণ্ঠৰ পৰা বাদ্যযন্ত্ৰ এই চব বৈকুণ্ঠৰ পৰা তেওঁ আনি আমাক দি থৈ গৈছিলে। এয়া হৈছে আপোনাৰ গুৰুজনাৰ লগত মহাপুৰুষ মাধৱদেৱৰ তৰ্কযুদ্ধ হৈছিলে বলি পূজাক লৈ। বলি পূজাৰ
অন্তপানে পূজাৰ যি তৰ্কযুদ্ধ সেই তৰ্কযুদ্ধত হাৰি মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ চৰণত অভয় চৰণত মহাপুৰুষ মাধৱদেৱে এইদৰে শৰণ লৈছিল আৰু সেয়া মণিকাঞ্চন সংযোগ আছিল আৰু সেই মণিকাঞ্চন সংযোগ আমি ইয়াতে দেখাইছোঁ এইফালে আছিল তাঁতিকুচিত বৃন্দাবনী বস্ত্ৰ তাঁতিকুচিত বৃন্দাবনী বস্ত্ৰ নিৰ্মাণ কৰিছিল বৰপেটাত আহি পেলাই তেওঁ বৃন্দাবনী বস্ত্ৰ ৰচনাৰ কাৰণে তৈয়াৰ কৰাৰ কাৰণে বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰাৰ কাৰণে আমাৰ আটা আতৈসকলক মুখ্যতঃ নাৰায়ণ দাস ঠাকুৰাতা আৰু মথুৰা দাস গোপালাতা মথুৰা দাস বুঢ়াতাক এই বিষয়ে বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছিল আৰু তেওঁলোকে চোৱা চিতা কৰিছিল তাঁতীসকলৰ দ্বাৰা এই বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰাৰ যি মুহূৰ্ত যি দৃশ্য এই দৃশ্য আমি ইয়াতে অংকন কৰিছোঁ তাৰপিছত বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত হৈ আমাৰ এক্সিবিশ্যন যে হয় আমাৰ যি মানে ৰজাঘৰীয়াৰ পৰা যি আমাৰ মানে প্ৰদৰ্শনী পাতে সেই প্ৰদৰ্শনীত তেওঁ নি পেলাই সেইটো বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিছিল পিছত ৰজাই তেওঁক অনুৰোধ জনাইছিল মহাৰাজ নৰনাৰায়ণ কোচ ৰজা মহাৰাজ নৰনাৰায়ণে যে বস্ত্ৰখন তেওঁৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰাখিব বুলি ক'লে অতি আটক ধুনীয়া হোৱাৰ কাৰণে এদিনাখন গুৰুজনে আৰু মহাপুৰুষ মাধৱদেৱক লগত লৈ পেলাই গুৰুজনে কি কৰিলে তেওঁ ৰজাক মহাৰাজ নৰনাৰায়ণ ৰজাক বৃন্দাবনী বস্ত্ৰ প্ৰদান কৰিলে তাৰপিছত পৰৱৰ্তী সময়ত বৃন্দাবনী বস্ত্ৰ আমাৰ ৰজা নৰনাৰায়ণৰ কোচ ৰজা নৰনাৰায়ণৰ পৰা গৈ পেলাই লণ্ডন পালে পেৰিছ পালে তাত টুকুৰা টুকুৰি হৈ আজিও বৰ্তি আছে তেওঁলোকৰ মিউজিয়ামত তাৰপিছত আমি যে সন্তৰাঘাটত ঠাকুৰাতা আৰু ভাস্কৰ গুৰু মানে ভাস্কৰ ব্ৰাহ্মণ পণ্ডিত এজনে গুৰুজনাৰ তাত শৰণ লৈছিলে শৰণ হৈ উজনিৰ পৰা তেওঁ গুচি আহিছিলে আহি পেলাই জগন্নাথপুৰীলৈ যাত্ৰা কৰিছিলে ঠাকুৰাতা লগত ভেদ হ'ল সন্তৰাঘাটত বৰপেটা যিখিনি আপোনাৰ সোণপিৰা ভীতিৰ কাষত সেই ঠাইত আমাৰ এতিয়া গুৰুমুখী থান প্ৰতিষ্ঠা কৰিছে তেওঁলোকে আৰু তাত তেওঁলোকে সন্ধ্যা তৰ্পণ কৰিছিলে ঠাকুৰাতাই সূৰ্যৰ ফালে চাই পেলাই পানী দিছিলে আৰু ভাস্কৰ গুৰুৱে তেওঁ ধোঁৱাত বেলগুৰিত এজোপা কলগছ ৰুই আহিছিলে আৰু সেই কলগছত তেওঁ হাতেৰে পানী দিছিলে সেই দৃশ্য আমি ইয়াতে অংকন কৰিছোঁ তাৰপিছত সোণপিৰা গুৰুত ভেটিত বৰগছৰ তলত গুৰুজনাৰ অভয় চৰণত ঠাকুৰাতাই ভাস্কৰ গুৰুৰ মুখে গুৰুৰ সম্ভেদ পাই তেওঁ মূৰত বয় বস্তু লৈ পেলাই গুৰুজনাৰ চৰণত শৰণ ল'লে ইয়াৰ দৃশ্য আমি ইয়াতে দিলোঁ শৰণ লোৱাৰ পিছত তেখেতে ক'লে গুৰুজনাৰ আজ্ঞা দিলে যে তুমি এখন ভক্তিৰ প্ৰতি পুথি লৈ যোৱা আৰু ঘৰতো গৈ পেলাই তুমি বাকী মানুহখিনি শৰণ ভজনৰ কাৰণে দিহা কৰিবা আৰু অহৰ্ণীয়া মানুহতে আপুনি বয় বস্তু খাবলৈ তেওঁ ক'লে যে এইবিলাক অহৰ্ণীয়া মানুহতে একেলগে খোজকাঢ়িলেও পাপ হয় গতিকে ঘৰৰ মানুহ যিখিনি আছে গাঁৱৰ মানুহ যিখিনি আছে সেইখিনি শৰণ ভজন দিয়াৰ ব্যৱস্থা কৰিব লাগে এই আজ্ঞা লৈ তেওঁ নাৱেৰে ভটিয়াই আহি মইনবৰী ঘাটত হালধীয়া ঘাটত তেওঁৰ ঘৰৰ মানুহে যেতিয়া 3 দিনলৈকে থাকিল ঘৰৰ মানুহ নিব আহিলে তেতিয়া তেওঁ ক'লে যে মই গুৰুজনাৰ পাছত শৰণ লৈছোঁ গুৰুজনাৰ শৰণ লৈছোঁ গুৰু ধৰ্ম মতে অহৰ্ণীয়া মানুহৰ লগত মানে চলা ফিৰা কৰাটো এটা মানে দোষণীয় কাম গতিকে তোমালোকে গুৰু ধৰ্ম ল'বানে নাই সেই কথা যদি মোক প্ৰতিজ্ঞাবদ্ধ হয় তেতিয়া মই গৃহলৈ যাম তেতিয়া আইগৰাকীয়ে ক'লে 12 আই আছিলে আৰু তেওঁৰ খুৰা চৈতন্য আতৈ তেওঁৰ খুৰীমা তেওঁলোকে কৈছে আপুনি ঘৰৰ মূল মানুহ গতিকে আপুনি যি ধৰ্ম গ্ৰহণ কৰিছে আমিও সেই ধৰ্মত আছোঁ বুলি কৈ তেওঁক উঠাই লৈ গ'ল তাৰপিছত গৈ পেলাই 15 শতিকাত তেওঁ মইনবৰী সত্ৰখন প্ৰতিষ্ঠা কৰিলে তাৰ দৃশ্য আমি দিলোঁ গুৰুজনাই বিভিন্নবাৰ কোচবিহাৰলৈ যাত্ৰা কৰিছিল নৌকাৰে আৰু সেই গুৰুজনে ভকত সম্বন্ধিতে যে কোচবিহাৰলৈ যাত্ৰা কৰিছিল আৰু নাওখন বৰ ধুনীয়াকৈ সজাই পৰাই দিছিল ঠাকুৰাতা পুৰুষে আৰু গুৰু আসন সেৱাৰ বন্তি সকলো বস্তু তাত ধুনীয়াকৈ সজাই পৰাই দিছিলে এয়া গুৰুজনাক কোচবিহাৰলৈ যাত্ৰাৰ দৃশ্য দিছোঁ ইয়াতে গুৰুজনে নৰনাৰায়ণ ৰজাক গুণমালা পুথি অৰ্পণ কৰিছিল ভাগৱত দশম স্কন্ধৰ সাৰ কাঢ়ি নি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ সাৰ কাঢ়ি নি একে ৰাতি হাতী মাৰি ভুৰুকাত ভৰাই তেওঁ যি গুণমালা পুথি ৰচনা কৰিছিল সেই গুণমালা পুথি আপুৰুগীয়া অসমীয়া জাতি আৰু ঐতিহ্যৰ সম্পদ সেই গুণমালা পুথিৰ কিদৰে তেওঁ ৰচনা কৰিছিল তাৰ দৃশ্য আৰু কিদৰে মহাৰাজ নৰনাৰায়ণ ৰজাক দিছিলে এই কথা আমি ইয়াতে অংকন কৰি দেখাইছোঁ গণককুছি থানত যেতিয়া ভেলা মধুপুৰ থানলৈ যাম বুলি সিদ্ধান্ত ল'লে গুৰুজনাই
সিদিনাখন গণকচি থানত মহাপুৰুষ মাধৱদেৱক লগ কৰিবৰ কাৰণে গুৰুজন নিজে গৈছে আৰু গৈ পেলাই ৰাতি সিহঁতে গুৰুজন দুজন বহি পেলাই তেওঁলোকে বিভিন্ন ধৰণে ভক্তিমূলক আধ্যাত্মিক ৰসৰ যি তত্ত্বকথা এই তত্ত্বতাত বিভোৰ হৈ পেলাই বিলীন হৈ দিব্যৰূপত আকৃষ্ট হৈ গৈছিলে দুজনে দুটি জীৱ এটি হৈ গৈছিল সেই দিব্যৰূপৰ যি দৃশ্য সেই দৃশ্য আমি ইয়াত অংকন কৰিছোঁ পাটবাসী থানত কালিন্দী আইৰ লগত বাৰবাসী আই বলাই মাতৃ আইকে আদি কৰি আই 6 গৰাকী লগ হৈ পেলাই কিদৰে ধৰ্মকথন নাম ধৰ্মৰ উত্তৰণ হয় গুৰু ধৰ্ম কিদৰে ৰক্ষা হয় তাৰ বিষয়ে ইয়াতে আমি অংকন কৰি আমি দেখাইছোঁ ইয়াতে ৰাম বিজয় নাটক তেওঁ নিজে ৰচনা কৰিছে আৰু নিজে ৰামৰ ভাওনা লৈছিলে ভাও লৈছিলে এই ভাওনাৰ যি প্ৰস্তুতি আমাৰ অসমীয়া সমাজত কেনেকৈ চলিল ভাওনা তেওঁ নিজেই কিদৰে নাট ৰচনা কৰি নিজাতে আকৌ নিজে ভাও লৈছিল ৰামৰ ভাও লৈছিল সেই ভাও আমি ইয়াতো দেখাইছোঁ হনুমান জাম্বুবন বিভীষণকে আদি কৰি সকলোকে লগতে ওপৰত আমি সত্ৰীয়া নৃত্যৰ ভোৰতাল নৃত্যৰ কিছু দৃশ্য আমি ইয়াতে অংকন কৰিছোঁ তাৰপিছত মহাপুৰুষ গুৰুজন যেতিয়া বৈকুণ্ঠ প্ৰয়াণ হ'ল ধৰ্মৰ সংকট আহিল সেই সময়ত বিভিন্নজনৰ বাদ বিবাদ হ'ল আৰু এই বাদ বিবাদৰ ফলত ধৰ্মৰ গৰাকী কোন হ'ব ইয়ালৈ বিবাদ হোৱাত বিভিন্ন মেল মিটিং হ'ল সত্ৰৰ ভেটিত সত্ৰৰ চোতালত তাৰপিছত দেখিলে যে ধৰ্মত এটি ডাঙৰ সংকট আহিছে পৰৱৰ্তী গুৰু কাক নিৰ্বাচন কৰিব এই সম্পৰ্কে বা পৰৱৰ্তী অধিকাৰ কাক দিব তেতিয়া মেল বহিল সত্ৰৰ চৌহদত বাকী সত্ৰত এইদৰে মেল মিটিং হোৱাত কি হ'ল নাৰায়ণ দাস ঠাকুৰতাই ধৰ্মৰ গৰাকীৰ প্ৰস্তাৱ দিলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱক আৰু মাধৱদেৱক এইদৰে হাতেৰে তেওঁ প্ৰস্তাৱ আগবঢ়ালে আৰু সেই প্ৰস্তাৱ সৰ্বসন্মতভাৱে গৃহীত হৈ ধৰ্মৰ গৰাকী আৰু মহাপুৰুষ মাধৱদেৱক তিনি ৰাজ্যৰ বন্দনী স্থান বৰপেটা সত্ৰৰ অধিকাৰ হিচাপে তেওঁ প্ৰতিষ্ঠা কৰি থৈ গ'ল ধৰ্মৰ খুঁটি নাৰায়ণ দাস ঠাকুৰতাই এইখিনিলৈকে আমি ইয়াতে দিব পাৰিলোঁ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ একান্ত সুহিত শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰতাই আজিৰ পৰা 1471 শকত বৰপেটা জিলাৰ পশ্চিম প্ৰান্তত প্ৰায় 40 কিলোমিটাৰ নিলগত বৰপেটা সদৰৰ পৰা হালধীয়া গ্ৰামত মইনবৰী সত্ৰখন প্ৰতিষ্ঠা কৰিছিল এনেকৈ গুৰুজনাৰ আদেশত আজ্ঞাত নাৰায়ণ দাস ঠাকুৰতাই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল এই বিষয়ে আমি নকলে আধৰুৱা হ'ব তাৰ পূৰ্বৰ নাম আছিল ভৱানন্দ তেখেত মূলতঃ উত্তৰ গুৱাহাটীৰ লোক আছিলে উত্তৰ গুৱাহাটীত তেওঁৰ জন্ম দেউতাকৰ নাম আছিল ধৰ্মৰাজ আৰু তাত জন্মি পেলাই অতি আধ্যৱন্ত পৰিয়ালৰ লোক আছিলে তেখেত সৰুকালৰ পৰা অতি ধাৰ্মিক ব্যক্তি আছিলে পৰৱৰ্তী সময়ত গুৰুজনাৰ সান্নিধ্য লাভ কৰে বৰপেটা সোণপীৰা ভিথিত প্ৰথম সাক্ষাৎ হয় গুৰুজনৰ লগত ভাস্কৰ গুৰু নামৰ এজন বিপ্ৰ আছিলে আৰু বিপ্ৰৰ মুখে তেখেতে গুৰুৰ সংবাদ লাভ কৰিছিলে আৰু 1471 শকত সোণপীৰা ভিথিত এদিনাখন প্ৰথম গুৰু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সাক্ষাৎ হয় আৰু সিদিনাখনে তেওঁ গুৰু ধৰ্মত শৰণ লয় গুৰুৰ শ্ৰীচৰণত অভয় চৰণত শৰণ লৈ নামনি অসমৰ বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰত ব্ৰতী হয় আৰু এইদৰে তেওঁ শৰণ লৈ পেলাই আহিয়ে হালধীয়া গ্ৰামত নিজৰ বাসস্থানৰ ঠাই টুকুৰত এইখন সত্ৰ আদি সত্ৰ শ্ৰী শ্ৰী মইনবৰী সত্ৰ আৰু এই মইনবৰী সত্ৰখন প্ৰতিষ্ঠা কৰিছিল যেতিয়া তেওঁক শৰণ দি পঠাই দিছিলে সেই সময়ত তেওঁক এখন ভক্তি প্ৰদীপ সৰু গ্ৰন্থ এখন তেওঁক হাতত তুলি দিছিলে পুথি এখন যে তুমি গৈ পেলাই
এইখনক আগ কৰিবা, আগ কৰি গুৰু সেৱা কৰিবা। আৰু সেই ভক্তি প্ৰদীপ পুথিখনকে তেওঁ আগ কৰি পেলাই তেওঁ শৰণৰ যাৱতীয় যিখিনি নীতি নিয়ম বুজাই দিছিলে সেইখিনি তেওঁ নিজে পালন কৰিলে। পালন কৰি তাৰ ওচৰ চুবুৰীয়া ৰাইজক এই থানখনৰ প্ৰতি আকৃষ্ট কৰি বা এই নামঘৰৰ প্ৰতি সত্ৰখনৰ প্ৰতি আকৃষ্ট কৰি গুৰু ধৰ্মত দীক্ষিত কৰিলে। এতিয়া কথা হ'ল মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তেওঁ দক্ষিণ বাহু আছিল বুলি আমাৰ গুৰুচৰিতবিলাকে ইতিমধ্যে বৰ্ণনা কৰি থৈ গৈছে। কি কাৰণত গুৰু ঠাকুৰতা দক্ষিণ বাহু হ'ল? গুৰুজনাৰ সকলো কাম কাজত, নামঘৰ সত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতেই হওক, গুৰু ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰতে হওক, ৰীতি নীতি পৰম্পৰাৰ ক্ষেত্ৰতেই হওক, সকলো দিশত ভাগ লৈ বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰতেই হওক আৰু নামনি অসমৰ বিভিন্ন ঠাইত থান সত্ৰসমূহ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো হওক, মধুপুৰ থান প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতেই হওক, সকলো দিশতে তেওঁ নিজেই আগৰণুৱা হৈ গুৰুজনাৰ লগত কাম কৰি গ'ল। আৰু সেইকাৰণে গুৰুজনাই সন্তুষ্ট হৈ তেওঁক দক্ষিণ বাহু বুলি আখ্যা দিলে, ঠাকুৰ উপাধি দিলে, ধৰ্মৰ খুঁটি উপাধি দিলে। এনেহান তত্ত্বৰ্ষ আদৰ্শ পুৰুষজনক ধাৰ্মিক অধিকাৰ পাতিলে, ধৰ্মৰ অধিকাৰ পাতিলে, পাতি নামনি অসমত যি ধৰ্মীয় পৰম্পৰা, কলা কৃষ্টি সংস্কৃতি, আধ্যাত্মিক পৰিৱেশ, শৈক্ষিক পৰিৱেশ সকলো দিশত আগবঢ়াই নিয়াৰ কাৰণে তেওঁক দায়িত্ব অৰ্পণ কৰি বৰভোগৰ ফলত এবাৰ হালধীয়া গ্ৰামৰ যিখন আদি সত্ৰ আছিল সেই আদি সত্ৰখন বিধ্বস্ত হৈছিল। সেইখনকৰ পুনৰ মইনবৰীত আনি প্ৰতিষ্ঠা কৰা হৈছিলে 1897 চনত। আকৌ পৰৱৰ্তী প্ৰাকৃতিক দুৰ্যোগৰ সময়ত 2005 চনত প্ৰবল গৰাখহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰ আৰু বেকীৰ সন্মিলিত যি গৰাখহনীয়া আছিল তাৰ পিছত আকৌ আমি আনি বৰনগৰ ৰাজচকৰ চান্তাবাৰী গাঁৱত স্থায়ীভাৱে নিৰ্মাণ কাম আৰম্ভ কৰিছিলোঁ। আজি আপোনাক দেখাবলৈ পাই আমি সুখী হৈছোঁ। নামঘৰটো পুনৰ ধুনীয়াকৈ আটক ধুনীয়াকৈ আমি নিৰ্মাণ কৰিছোঁ। আমাৰ গুৰুজনাই যি ৰচিত পথ চতুৰ্বিংশতি অৱতাৰ মানে 24 অৱতাৰ বৰ্ণন, 24 অৱতাৰত আমি 20টা অৱতাৰ আমি ইয়াতে তেখেতৰ ধুনীয়াকৈ আমি অংকন কৰি দিছোঁ। উদাহৰণস্বৰূপে আপোনাৰ প্ৰথম অৱতাৰ আছিল তেখেতৰ মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা 4 বেদ প্ৰলয় জলত। তাৰপিছত তেওঁ ল'লে কুৰ্ম অৱতাৰ, কুৰ্ম অৱতাৰ ল'লে। তাৰপিছত মাটি নাই অৱতাৰ ক'ত ল'লে ভগৱানে? তাৰপিছত আহিল বঢ়া। কিন্তু আমাৰ সচৰাচৰ আমাৰ মানুহবিলাকে যে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বঢ়া শ্ৰীৰাম, যদি মাটিয়ে নাথাকে আপুনি ভগৱান ক'ত অৱতাৰ ল'লে? সেইকাৰণে আমি ভাগৱতৰ বিভিন্ন পুথি অধ্যয়ন কৰি আমি দেখিলোঁ যে মৎস্যৰ পিছত কুৰ্ম, কুৰ্মৰ পিছত বঢ়া, বৰাহৰ পিছত নৰসিংহ, নৰসিংহৰ পিছত আপোনাৰ বামন, বামনৰ পিছত পৰশুৰাম, পৰশুৰামৰ পিছত আপোনাৰ শ্ৰীৰাম, হলিৰাম, বুদ্ধ আৰু কল্কি। পূৰ্ণ অৱতাৰ কৃষ্ণ, পূৰ্ণ অৱতাৰ কৃষ্ণৰ ওপৰত আমি দিলোঁ হোৱা পূৰ্ণ অৱতাৰ। তাৰপিছত আমি দিলোঁ সনত কুমাৰ, সনন্দ সনত কুমাৰ, এই 4জন তেখেতৰ ভাতৃ আছিল, ব্ৰহ্মাৰ পুত্ৰ, মানস পুত্ৰ আছিলে সনত কুমাৰ। তাৰপিছত যে ঋষভ, তাৰপিছত আহিল নাৰদ, তাৰপিছত এই দত্তাত্ৰয়, নৰ নাৰায়ণ, আদি নিৰঞ্জন কৃষ্ণ। তাৰপিছত আহিল আৰু ধনন্তৰী, পিছত আহিল ব্যাস অৱতাৰ, আহিল ব্যাসৰূপে অৱতাৰ লৈ তেওঁ বিভিন্ন পুথিৰ পুৰাণসমূহ ৰচনা কৰিলে, বেদসমূহ ৰচনা কৰিলে। তাৰপিছত আহিল আপোনাৰ মোহিনী অৱতাৰ, মোহিনী ৰূপ অৱতাৰ ধৰি পেলাই তেওঁ এবাৰ দেৱতাসকলৰ যি অমৃত, এই অমৃত দুবাৰ তেওঁ মোহিনী অৱতাৰ ধৰিছিলে। এবাৰ তেওঁ হৰক দেখাইছিলে আৰু এবাৰ তেখেতে দেখাইছিলে দেৱতাবিলাকক অমৃত যেতিয়া ভজন কৰিব লগা হ'ল তেতিয়া সেই সময়তে তেওঁ মোহিনী অৱতাৰ ধৰিছে। তাৰপিছত আহিল হয়গ্ৰীৱ অৱতাৰ, পূৰ্ণ অৱতাৰ কৃষ্ণ। তাৰ হালধীয়া গ্ৰামখন ব্ৰহ্মপুত্ৰৰ নিকটৱৰ্তী স্থান আছিলে। ফুলৰা আৰু চতলা যিখন পাহাৰ আছে
এই পাহাৰখনৰ কাষত এখন সুন্দৰ আমাৰ খিলঞ্জীয়া গাঁও আছিলে আৰু এই গাঁওখনত 1897 চনত বৰ ভূঁইকঁপ হৈছিলে আৰু গোটেই অসমৰ গোৱালপাৰা মেঘালয়কে আদি কৰি যিহেতু ভূমিকম্পৰ প্ৰাবল্য বেছিভাগ হৈছিলে গোৱালপাৰা জিলাত আৰু গোৱালপাৰা নিকটৱৰ্তী হোৱাৰ হেতুকে সেইখিনি ঠাইত বেছিকৈ প্ৰভাৱ পৰিছিলে ভূমিকম্পৰ, যাৰ ফলত সত্ৰৰ চৌহদ বা সত্ৰৰ গাঁওবাসী ৰাইজ সকলৰ মাটিৰ তলত বহুত দলৈ খাৱৈ হৈ গৈছিলে, দ হৈছিলে, পানী হৈছিলে। সত্ৰখন প্ৰতিষ্ঠাৰ কাৰণে এটি ওখ ঠাই বিচাৰিলে। ওখ ঠাই বিচাৰি তাৰ পৰা পূবফালে প্ৰায় 5 কিলোমিটাৰ নিলগত এটি সুন্দৰ টিলা আছিলে মাটিৰ আৰু সেই টিলাখনত চাউলখা নদীৰ পাৰত এই টিলাটোত মান আৰু আহোমসকলৰ শেষ যুদ্ধ হৈছিলে। তাত মানসকলে গৈ তাত কোঠ মাৰিছিলে। মানসকলে গৈ কোঠ মাৰি সেই ঠাইত টিলা ওখ ঠাই দেখা পায়, তাত কোঠ মাৰি পেলাই তাত তেওঁলোকে বহুত ৰাজসভাৰ নিচিনাখন এটি গৃহ বান্ধি পেলাই তাত কিছুদিন ৰৈছিলে, ছাউনি পাতি ৰৈছিলে। সেয়েহে মানসকলে তাত ৰোৱাৰ কাৰণে সেই ঠাইখনি পৰৱৰ্তী সময়ত মানসকল ভৰি পৰাৰ কাৰণে সেইটো মায়নবৰীলৈ নামটো পৰিৱৰ্তন হ'ল। পৰৱৰ্তী সময়ত এই নামৰ যিটো পদ্ধতি থাকিল, এবাৰ বাতৰি কাকতত এই মায়নবৰী শব্দলৈ বহুত বিতৰ্ক হৈছিলে যে একচুৱেলি মায়নবৰী শব্দটোৰ স্পেলিংটো কি হ'ব, বানানটো কি হ'ব অসমীয়া অৰ্থত। তাত নগেন শইকীয়া, শ্ৰদ্ধাৰ ডক্টৰ নগেন শইকীয়া ছাৰ, হোমেন বৰগোহাঁই ছাৰ ইত্যাদি কৰি সাহিত্যৰ বিভিন্ন ব্যক্তিয়ে এই সম্পৰ্কে বিভিন্ন ধৰণে আলোচনা কৰি ময়নবৰী শব্দটো যিটো শব্দৰ যিটো গাঁথনি ম হচৈ আৰু দন্ত্যান্ন এইটো কৰিলে আৰু তাৰ আগতে পূৰ্বত আছিল ম 29 য়, এইটো গুচাই দি পেলাই ম হচৈ দন্ত্যান্ন কৰি এটা সুন্দৰভাৱে নামটোৰ এটা ইতিহাস তেওঁলোকে জুৰি পেলাই দিলে আৰু এইদৰে ময়নবৰী সত্ৰখন তাত প্ৰতিষ্ঠা হৈ থাকিল 1897 চনৰ ভূমিকম্পৰ পিছৰ পৰা। যোৱা কেইটা বছৰ ভগৱানে বৰ ভালকৈ ৰাখিলে, কিন্তু 2005 চনত আকৌ সত্ৰখনলৈ এটা দুৰ্যোগ নামি আহিলে যে তাত ব্ৰহ্মপুত্ৰ আৰু বেকীৰ প্ৰবাল গৰাখহনীয়া আহিল আৰু এই গৰাখহনীয়াৰ ফলত সত্ৰখনৰ চিন-চাপ নোহোৱা হ'ল। পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ তৎপৰতাত সত্ৰৰ পৰিচালনা সমিতি, সত্ৰাধিকাৰ সম্বন্ধিত সকলৰ সমগ্ৰ অসমবাসী ৰাইজৰ তৎপৰতাত সেই ঠাইটুকুৰৰ পৰা 2005 চনৰ 28 অক্টোবৰ তাৰিখে সত্ৰখন বৰনগৰ ৰাজচক্ৰৰ অন্তৰ্গত বৰপেটা জিলাৰে সৰভোগত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পুনৰ প্ৰতিষ্ঠা কৰিলে। ৰাজ্য চৰকাৰে এই সত্ৰখনৰ বাবে কিছু মাটি দিলে আৰু সেই মাটিত সত্ৰ সমিতিয়ে বিভিন্ন ধৰণে নিৰ্মাণৰ কাম জড়িত ৰাখি আজি সত্ৰখন এই পৰ্যায়লৈ আহিল। আহি পেলাই আমি অহা 25 তাৰিখে ফেব্ৰুৱাৰীৰ 25 তাৰিখে এই গৃহটো মুকলি আৰু পুনৰ নিৰ্মাণ কৰি উলিয়াই ঘৰুৱাখন পুনৰ প্ৰতিষ্ঠা কৰাৰ নিমিত্তে আমি এটা দিন ধাৰ্য কৰিছোঁ। সেইদিনাখন দিনজোৰা পালনামৰ ব্যৱস্থা কৰিছোঁ আৰু এই পালনামত আমি ঘৰুৱাখন প্ৰতিষ্ঠা কৰি আমাৰ মূল তৰণৰ কাম, দালানৰ যিখন কাম, এইখিনি আধাৰিলা কৰিম বুলি মনত ভাবিছোঁ। আগন্তুক দিনত আমাৰ আৰু বহুত কৰিবলগীয়া আছে। এইখিনি কাম লাহে লাহে আমি আগবাঢ়ি নিম বুলি আমি মনস্থ কৰি আছোঁ। এইটো হৈছে মণিকূট গৃহ। শংকৰ গুৰু আমাৰে, মাধৱ গুৰু আমাৰে, লুকাই আছে দেখা নেতা মণিকূটৰ ভিতৰে। আমি সদায় এই গীতটো গাই থাকোঁ, কিন্তু এই মণিকূটত কিনো থাকে, মণিকূট কি বস্তু, এইটো আমি আপোনাক অলপ বুজাব বিচাৰিছোঁ। আমাৰ সাঁচিপাতৰ অকণমান এখনমান পুথি আছে, বাকী পুথিবোৰ এই যোৱা কিছুদিন আগতে আমাৰ চুৰি কাৰ্য সংঘটিত হৈছিলে আৰু চুৰি কাৰ্যত আমাৰ সাঁচিপাতৰ পুথি কিছু পানীত পেলাই দিছে বুলি সিহঁতে কৈছে, মানে আমাক জানিবলৈ দিছে, পানীত পেলাই ধ্বংস কৰিছে। আৰু লগতে আমাৰ
গোসাঁইকো চোৰে লৈ গৈছিলে কিছুদিন আগতে, আমি পালোঁ আৰু সেই গোসাঁই আমি পুনৰ প্ৰতিষ্ঠা কৰিছোঁ ইয়াতে, এইটো গৃহত। এইফালে আকৌ বিভিন্ন ধৰণে আমাৰ গুৰু আসন, সিংহাসন, আসন আমাৰ 3খন থাকে, সিংহাসন, গুৰু আসন আৰু ঠগাসন। আমাৰ এখন সিংহাসন, ইয়াত ভাগৱত মূৰ্তি প্ৰতিষ্ঠা কৰা হয় আৰু এইখন সিংহাসনত আমি ভাগৱত প্ৰতিষ্ঠা কৰিছোঁ। এয়া অক্ষয় বন্তি গছি সদায় জ্বলি থাকে মণিকূটৰ ভিতৰত। লগতে ইয়াত আমাৰ পদশিলাটো আমি মাঘৰ দুমাহী বা ঠাকুৰ এটাৰ তিথি, গুৰুজন দুজনাৰ তিথি, আটাই পুৰুষসকলৰ তিথিত আমি এই পদশিলাটো আমি দৰ্শনাৰ্থীৰ বাবে খোলা ৰাখোঁ। বাকী সময় আমি কাপোৰেৰে এইদৰে বেৰ দি ৰাখিছোঁ, যাতে ইয়াতে সংৰক্ষণ হৈ থাকে সদায় পদশিলাটি, ধূলি মাকতি আদি নপৰে, তাৰ কাৰণে আমি এইদৰে আমি কাপোৰে ঢাকি ৰাখিছোঁ। হরে রাম গোপাল গোবিন্দ যাদব মাধব গোপাল, কৃষ্ণ হরে রাম গোপাল গোবিন্দ যাদব মাধব গোপাল, কৃষ্ণ হরে রাম গোপাল গোবিন্দ যাদব মাধব গোপাল, রাম 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 হরে রাম 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 হরে হরে রাম রাম হরে রাম রাম হরে রাম রাম হরে কৃষ্ণ রাম 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 কৃষ্ণ রাম। ও রাম 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 রাম, ও রাম 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 রাম, ও রাম 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 রাম, ও রাম 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 রাম। রাম 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 রাম, ও রাম রাম জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শঙ্কর মাধব, ও হরি ও হরি রাম
ৰাম 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 ও হৰি ৰাম ৰাম ও ৰাম ৰাম শুনা সবা সদ পদ মহাভাগৱত ও এই কথা কইলা কৃষ্ণে গীতাৰ ততয় সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ অহৃদিৰ বিশ্বাসে হকি লৈক আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমষ্টি পাপতে মই কৰিবো নিস্তাৰ অৰ্জুনত এহি হে কহিলা হৰি তত্ত্ব ঈশ্বৰ কৃষ্ণৰ বাবে লৈও সন্মত চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰি কেহে কৈ মাত্ৰ সমস্তে শাস্ত্ৰত ঐ হাকন জানি আন কবি অল্প বুদ্ধি কদাচিত নুশুনিবা ইহব অসন্মতি এৰা পাতক কিৰ কৰ্মে কৰ্মই আছে শুনি মৰি ঘিনে কলি যুগে গতি নাই হৰি নাম বিনে নামে হে কৃষ্ণৰ কৰয় পতিতৰ গতি ও নামৰ মহিমা বাবে শুনিও প্ৰতিও যিটো জনে যাই মাধৱৰ নাম ধৰি পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি মুকলৈও বাপ বুলি কৰ কাকুতি পাপ সংহাৰক হৰি নাম মহাবলী যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কুলি ও জগত ৰে পৰম সুখিত হৰি নাম ও জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাময়ে জগতরে পরম সুখিত হরি নাম জানি নিরন্তরে নরে বোলা রাম রাম মোর বান্ধব কৃষ্ণ গোহায় ওয়ে হরি রাম কৃষ্ণ কৃষ্ণ হরি আউরা অপরাধ মেনা
ভজু নাম নারায়ণ জানি নামে পখিলো হরণে আনগতি নাহিকে মরণে অপরাধ ক্ষমা করে তুমি দয়া হরি মোক রক্ষা করিও শরণে রাম মোক রক্ষা করিও শরণে শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তোৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু রাম তাহান্ত বিনাই নাহি 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 আমার পরম গুরু। উত্তম প্ৰাৰ্থনা বোলে কায় মন বাক্যে চিত্তে সত্যে 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 মোৰ গুৰু দুজনাৰ পবিত্ৰ স্থানত কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিপতি ভগৱন্ত শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন পূৰ্বেই মোৰ দুজনা গুৰুৱে বৈকুণ্ঠৰ পৰা 14 প্ৰসংগৰ আৰ্হি আনি এই পৃথিৱীত নাম ধৰ্ম বেকত কৰি থৈ গৈছিল। নাম ধৰ্মৰ সেই আৰ্হি আৰু আদৰ্শ ৰক্ষা কৰি আজি আমি এই ৰাতিপুৱাৰ সদায় প্ৰসংগত প্ৰসংগভাগ আগবঢ়াইছোঁ। ইয়াত আসন বসন বাক্যে বচন সুৰ তাল মান লয় দম্ভ ধুতি নীতি অহংকাৰ নামৰ 10 পাছৰ সহস্ৰপাত ভঞ্জন কৰি প্ৰভু ভগৱন্তই নিৰ্বিঘ্নে নিৰাপদে ৰক্ষা কৰিব লাগে এই প্ৰাৰ্থনা। আও হৰি আও ৰাম কৃষ্ণ কৃষ্ণ।